মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8ৰ অসমীয়াৰ প্ৰথম চেপ্টাৰ নিয়ৰ কবিতাটোৰ কুৱেশ্যন আনচাৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰশ্ন নম্বৰ 2 উত্তৰ দিয়া। ক নম্বৰ মুকুতামণিটি বুলি কবিয়ে কাক কৈছে? উত্তৰ মুকুতামণিটি বুলি কবিয়ে ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰ ধোঁৱা নিয়ৰৰ কণিকাক কৈছে। খ নম্বৰ নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে? উত্তৰ নিয়ৰক কবিয়ে নিশা নচা নাচনীৰ ছিগি ৰৈ যোৱা মুকুতামণিৰ লগত তুলনা কৰিছে। গ নম্বৰ নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? উত্তৰ নিয়ৰে নিশাৰ নিচুক কথা হিয়াত সাঁচি থোৱাৰ কথা কৈছে। ঘ নম্বৰ ফুলনিত কি ছিঙি ৰৈ গ'ল? উত্তৰ ফুলনিত নিশা নচা কোনোবা নাচনীৰ মন ছিগি ৰৈ গ'ল বুলি কৈছে। ঙ নম্বৰ কবিয়ে কি সৰি থকাৰ কথা কৈছে? উত্তৰ কবিয়ে সৰগত টোপনি যোৱা নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি যোৱাৰ কথা কৈছে। উত্তৰ কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। উত্তৰ নিয়ৰ কবিতাত কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰাতিপুৱাৰ ফুলৰ পাহি আৰু গছ বনত ওলমি থকা নিয়ৰ কণিকাক মুকুতামণিৰ দৰে সুন্দৰভাৱে বৰ্ণনা কৰিছে। তেওঁৰ কল্পনাৰ নিয়ৰ হৈছে সৰগৰ পৰা সৰি পৰা তৰাৰ নাচনীৰ ছিগি পৰি মণি বা সেমেকা চকুৰ পানীৰ দৰে পুৱাৰ হেঙুলি পোহৰত এই নিয়ৰ জিলিকি উঠে, কিন্তু এজাক বতাহে ফুলৰ পাহি জোকাৰি নিয়ৰবোৰ নাইকিয়া কৰি পেলায়। কবিতাটোৰ মূল ভাৱ হৈছে প্ৰকৃতিৰ সৌন্দৰ্য আৰু তাৰ ক্ষণস্থায়িত্বৰ এক মনোৰম চিত্ৰ। 4 নম্বৰ শব্দ সম্ভাৰ আৰু অৰ্থ। ফটিক হ'লে অতি পৰিষ্কাৰ, বগা চকচকীয়া এবিধ পাথৰ। শুবে হ'লে জেউতী চৰাই সৌন্দৰ্য বঢ়ায়। হেঙুলি ৰংচোৱা ৰঙা হালধীয়া বৰণ। নিজম নিস্তব্ধতা শব্দহীন অৱস্থা। নিচুক হ'লে কান্দোন এৰা নিস্তব্ধভাৱে কোৱা। বিষম হ'লে সমান নোহোৱা বেয়া অসৎ। 5 নম্বৰ প্ৰসংগী সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুকতাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। উত্তৰ এই পংক্তিসমূহ চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ কবিতাৰ অংশ। কবিয়ে ৰাতিপুৱা ফুলৰ পাহিত জিলিকি থকা নিয়ৰৰ কণিকাক দেখি তাৰ সৌন্দৰ্য মুগ্ধ হৈছে। নিজম আকাশৰ নিচুকতাটি হিয়াত থৈছে সাঁচি মাধ্যমত কবিয়ে নিয়ৰক নিশাৰ নিস্তব্ধ আকাশৰ গোপন বা আৱেগৰ সৈতে তুলনা কৰিছে, যি নিয়ৰে নিজৰ হিয়াত সাঁচি ৰাখিছে। কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। কবিৰ কল্পনাৰ প্ৰকাশ পাইছে। তেওঁ ভাবিছে নিয়ৰ হয়তো কোনো সৰগীয় নাচনীৰ হাঁহি আৰু নৃত্যৰ সপোন অংশ, যাৰ মুকুতামণি ছিগি পৰি ফুলৰ পাহিত জিলিকি উঠিছে। এই পংক্তিয়ে প্ৰকৃতিৰ সৌন্দৰ্যক কাব্যিক কল্পনাৰে উজ্জ্বল কৰিছে। 6 নম্বৰ পাঠৰ পৰা অন্তৰ্মিল থকা শব্দবোৰ লিখা। উত্তৰ ধোঁৱা হ'লে জোৱা,
হাঁচি হ'লে নাচি, মণি হ'লে কণী, পানী, ভাহি হ'লে পাহি। খ ভাষা অধ্যয়ন ব্যাকৰণ আছে ব্যৱহাৰিক ব্যাকৰণ। 7 নম্বৰ উল্লেখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। টোপনি হ'লে নিদ্ৰা ঘুম, বেলি হ'লে ৰবি সূৰ্য, পানী হ'লে জল নীৰ, ফুল হ'লে কুসুম পুষ্প, নিশা হ'লে ৰাতি নিশি, সপোন হ'লে কল্পনা স্বপ্ন, আকাশ হ'লে মহাশূন্য গগন, চকু হ'লে নয়ন আখি। 8 নম্বৰ বিপৰীত অৰ্থ বুজাই শব্দ লিখা। চিগা হ'লে নিচিগা, সৰহ হ'লে পৃথিৱী, পুৱা হ'লে সন্ধিয়া, দিন হ'লে ৰাতি, নিজম হ'লে হুলস্থুলীয়া, হাঁহি হ'লে কান্দোন। তাৰপিছত 9 নম্বৰ বাক্য ৰচনা কৰা। মুকুতা ৰাতিপুৱা নিয়ৰৰ কণিকাবোৰ মুকুতাৰ দৰে জিলিকি উঠে। পাহি ফুলৰ পাহিবোৰত নিয়ৰ ওলমি থকাটো ধুনীয়া লাগে। শোভে নিয়ৰৰ কণাই ফুলৰ শোভা ভৰায়। নিচুক নিজম নিশাৰ নিচুক কথা নিয়ৰে সাঁচি ৰাখিছে। ফুলজুপিত নিয়ৰৰ কণা দেখি মন আনন্দিত হয়। ফটিক দৰে চৰ্চ নিয়ৰ ফুলৰ পাহিত জিলিকি থাকে। 11 নম্বৰ দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা। শিক্ষা সম্বন্ধীয় পেন, পেন্সিল, ৰবৰ, ব্লকবোৰ্ড, চক। খেল সম্বন্ধীয় ক্ৰিকেট, ফুটবল, ভলীবল, বেডমিণ্টন। যান বাহন সম্বন্ধীয় বাইক, বাছ, ৰিক্সা, ট্ৰেইন। পোচাক সম্বন্ধীয় চাৰ্ট, পেণ্ট, ফ্ৰক, জোতা। আচবাব সম্বন্ধীয় টেবুল, চেয়াৰ, ফেন, ফ্ৰিজ। 12 নম্বৰ দিছে এটা শব্দত প্ৰকাশ কৰা। যি আনৰ উন্নতি দেখিব নোৱাৰে তাক পৰচিকাত, আৰু একে মাংকৰ সন্তান শহুধৰ, যাৰ ঘৰ বাৰী নাই অঘৰী, যি ভাল বেয়া বিচাৰ কৰিব নোৱাৰে অবিবেচক, যি আগে হোৱা নাই অভূতপূৰ্ব। 13 নম্বৰ নিয়ৰ কবিতাত পোৱা শব্দযুক্ত খণ্ড বাক্য ৰচনা কৰা। তৰা নৰা বৰকৈ বেগাই, বাঘৰ শব্দ শুনি সি তৰা নৰা দৌৰি পলাল। আকাশত চাং পতা অলি কল্পনা। অসম্ভৱ কামৰ বাবে আকাশত চাং পতাৰ প্ৰয়োজন নাই। পানীৰ তলৰ কাঁইট অজান বিপদ। জীৱনত পানীৰ তলত কাঁইটৰ দৰে বহু বিপদ লুকাই থাকে। কথা চহকী বেছি কথা কোৱা। কথা চহকী মানুহৰ লগত গোপন কথা ক'ব নালাগে। হিয়াৰ আমটো অতি মৰমৰ। মোৰ ভাইটি মোৰ হিয়াৰ আতুম। অলিক সপোন মিছা কল্পনা। অলিক সপোন দেখাতকৈ বাস্তৱত কাম কৰা ভাল। চকু চহৰা আনৰ ভাল নেদেখা। চকু চহৰা লোক সদায় আনৰ সমালোচনা কৰে। 14 নম্বৰ খালী ঠাই পূৰ কৰা ভাগি ছিগি। ক নম্বৰ মেৰামতি নকৰাৰ বাবে জহিখৰি ঘৰটো ভাঙি গ'ল। খ নম্বৰ ধুমুহাই ঘৰটো ভাঙি পেলালে। পুৰণি হোৱাৰ বাবে ৰছীডাল ছিগি থাকিল। জোৰকৈ টনা অজোৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল। এবছৰ নহওঁতে মথাউৰিটো ভাগি গ'ল। 15 নম্বৰ বানপানী মথাউৰিটো ভাঙি পেলালে। 15 নম্বৰটো নিজৰ অভিজ্ঞতাৰ কথা। ৰাতিপুৱা খালী ভৰিৰে নিয়ৰহিত দুৰ্বিগচকি পোৱা অনুভূতি। উত্তৰ ৰাতিপুৱা খালী ভৰিৰে নিয়ৰহিত
দুৰ্বি গছকিলে ভৰিৰ ঠাণ্ডা আৰু হুৰহুৰীয়া অনুভৱ হয়। গোটেই শৰীৰত হিৰণ জাগে আৰু মনটো সতেজ হৈ পৰে। খ নম্বৰ, পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰ টোপালবোৰ দেখি মন জাগি উঠা অনুভৱ। উত্তৰ, পদুম চকুৰ পাতত নিয়ৰৰ টোপাল তিৰবিৰাই থকা দেখিলে মুকুতাৰ দৰে সুন্দৰ লাগে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মনত আনন্দ আৰু শান্তিৰ ভাৱ জগায়। গ নম্বৰ, গছৰ পাতৰ পৰা টোপাটোপে নিয়ৰ সৰা দেখি কৰা কল্পনা। উত্তৰ, গছৰ পাতৰ পৰা নিয়ৰ টোপাটোপে সৰা দেখিলে মনে মনে ভাবোঁ যেনে সৰগৰ তৰাবোৰ সৰি পৰিছে বা কোনোবা নাচনীৰ গলৰ মণি ছিঙি পৰিছিল। 16 নম্বৰ, হাতৰ ভাঙা। মৌ-মাখি নহয় কিন্তু কৰে গুণ-গুণ, বামুণ নহয় কিন্তু কাণত গুণ যঁতৰ। খ নম্বৰ, ৰজাৰ ঘৰত হাতী, ধান খাই পাছি পাছি টেকি। ৰজাৰ কাপোৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি। এইটো জিভা হ'ব। ভিডিঅ'টো আজি ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।